বঙাইগাঁও আৰক্ষী সন্মিলন কেন্দ্ৰৰ সন্মুখত মই উপস্থিত আছোঁ আৰু আজিৰ দিনটোত বঙাইগাঁও আৰক্ষীৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। এইবেলি যিসমূহ ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত তেখেতসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, তেখেতসকলক আজিৰ দিনটোত ইয়াতে নিমন্ত্ৰণ কৰা হৈছে। দৃশ্য অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ ND24 দৰ্শকসকলক। আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী প্ৰায় 21গৰাকী ছাত্ৰ ছাত্ৰীক আজিৰ দিনটোত বঙাইগাঁও আৰক্ষীৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু তেখেতসকলক উদগনিমূলক ইয়াতে কিছু পৰামৰ্শ দিয়া হৈছে আৰু এক প্ৰকাৰ ক'ব পৰা যায় যে এটা যোগাত্মক চিন্তাধাৰাৰে আজিৰ দিনটোত তেখেতসকলে আগবাঢ়িছে আৰু বঙাইগাঁও আৰক্ষীৰ এই যিটো প্ৰশংসনীয় পদক্ষেপ, সেই পদক্ষেপৰ আজি আমি সাক্ষী হৈ ৰৈছোঁ। অকণমান আমি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী আছে, তেখেতৰ পৰা আমি অকণমান জানিবলৈ যত্ন কৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। আৰু এটা খুব যোগাত্মক পদক্ষেপ আৰু 21গৰাকী ছাত্ৰ ছাত্ৰীক আজিৰ দিনটোত ইয়াতে তেখেতসকলক নিমন্ত্ৰণ দিয়া হৈছে, সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে, তেখেতসকলক উপহাৰৰ টোপোলা দিয়া হৈছে আৰু কিছুমান যোগাত্মক চিন্তাধাৰাৰে আজিৰ দিনটোত আগবঢ়া হৈছে আৰু পৰামৰ্শ কিছুমান দিয়া হৈছে। কি ক'ব গোটেই অনুষ্ঠানটোৰ বিষয়ে? আজি জিলাখনৰ যিসকল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, তেওঁলোকক আমি ইয়াত তেওঁলোকক আজি নিমন্ত্ৰণ জনাই আজি তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে তেওঁলোকক যি অভিভাৱকসকল আছে তেওঁলোককো আমি তেওঁলোকক সম্বৰ্ধনা আমি জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যিসকল লোক অতি কষ্ট স্বীকাৰ কৰি আৰু দিনে ৰাতিয়ে তেওঁলোকে শ্ৰম কৰি এই ফলাফল লাভ কৰিছে, ইয়াৰ দ্বাৰা তেওঁলোকে এটা মনত এটা সেলফ কণ্টেণ্টেড ভাৱ, আত্মসন্তোষী ভাৱ নলৈ আগলৈ যাতে তেওঁ অধিক আৰু এই যিটো কৃতকাৰ্যতাৰ যিটো ধাৰাবাহিকতা আছে সেইটো যাতে তেওঁলোকে বজাই ৰাখে আৰু আগলৈ যাতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক কৈছোঁ, তেওঁলোকক অনুৰোধ জনাইছোঁ। তাৰ লগতে আমাৰ জিলা আয়ুক্ত মহোদয় আছিলে, তেওঁ নিজে ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰিছে। তাৰ লগতে আমাৰ দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া আছে, তেখেতেও ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰিছে। আৰু সকলোৱে আমি ছাত্ৰ ছাত্ৰীসকলক মিলি আজি তেওঁলোকক আমি এটা সৰুকৈ এটা উপহাৰ টোপোলা দিছোঁ। এইটো মাত্ৰ এটা চিম্বলিক বা এটা প্ৰতীকী এটা অৰ্থত তেওঁলোকক আমি প্ৰদান কৰিছোঁ আৰু ইয়াৰ দ্বাৰা আমি তেওঁলোকক অধিক অনুপ্ৰাণিত হৈ আগবাঢ়ি যাবৰ কাৰণে, বিশ্ববিজয় কৰিবলৈ আগবাঢ়ি যাবৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু আজি যিহেতুকে এটা জ্ঞান বিস্ফোৰণৰ যুগ আৰু ইনফৰ্মেশ্যন ছুপাৰ হাইৱেৰ যুগ, এই যুগত পৃথিৱীৰ বহল বিস্তৃত যি জ্ঞানৰ যি পথাৰ আছে, ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক সদায় ইনভাইট কৰি আছে। গতিকে আমি তেওঁলোকক এইটো অনুৰোধ কৰিছোঁ যে বিশ্ববিজয় কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগে আৰু তেতিয়াহে আমি অসম মাতৃৰ যি সন্তান হিচাপে আমি সমাজে তথা ৰাইজে তথা অভিভাৱকসকলে আমি তেওঁলোকক লৈ আৰু জিলাবাসীয়ে আমি তেওঁলোকক লৈ গৰ্বিত হৈ পৰিম। আমি দেখিছিলোঁ যেতিয়া আমি ভিতৰত আছিলোঁ, তাত আপোনালোকে উল্লেখ কৰিছিল যে যোগাত্মক চিন্তাধাৰাৰে আগবাঢ়িব লাগে। ND24 যিসমূহ দৰ্শকে চাই আছে বা তেখেতসকলৰ ছাত্ৰ ছাত্ৰী যিসকল আছে, তেখেতসকলৰ উদ্দেশ্য কি ক'ব? যে যোগাত্মক চিন্তাধাৰাৰ কথা কওঁতে আপুনি কৈছিল যে এটা গিলাচৰ ভিতৰত যেতিয়া আধা পানী থাকে, সেইটো যোগাত্মক হিচাপে লৈ পেলাই আধা ভৰ্তি থাকিব লাগে, এই ধৰণৰ কথা কৈছিল। ND24 যদি দৰ্শকসকলে চাই আছে, তেখেতসকলক কি ক'ব? নহয়, আমি এতিয়া দেখিছোঁ যে আমাৰ বিশেষকৈ আৰক্ষী প্ৰশাসন বা আৰক্ষী বাহিনীৰ লগত যুক্ত হৈ থকা বহুতো লোকসকল আছে বা আমাৰ সাধাৰণ ৰাইজৰ যিসকল লোক আছে, বহুতো কথাত তেওঁলোকে কেতিয়াবা এটা নেগেটিভ এটা মনোভাৱেৰে কিছুমান কাম তেওঁলোকে কৰিবলৈ আগবাঢ়ি যায়। কিন্তু আমি তেতিয়া কওঁ যে প্ৰতিটো বস্তুৰে, যেনেকৈ আমি ছাত্ৰ ছাত্ৰীসকলকো কৈছোঁ, জীৱনত ভাল হওক বেয়া হওক প্ৰতিটোৰে এটা গুৰুত্ব আছে। সেইকাৰণে ৰবি ঠাকুৰে কৈছে জীৱনৰ কিচ্ছু ফেলা যাবে না। গতিকে কিবা এটা আমি বেয়া হ'লেও তাৰ পৰাও আমি জীৱনত শিক্ষা লাভ কৰিব লাগে। সেইকাৰণে আমি কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলক যে সদায় পজিটিভিটি, সেইটো ইতিবাচক দিশ দি পেলাই জীৱনত আগবাঢ়ি যাব লাগিব। আৰু যেতিয়া আমি সেইটো কৰিব নোৱাৰিম, ছাত্ৰ ছাত্ৰীসকলক আমি এটা সুস্থ সমাজ প্ৰজন্মৰ কাৰণে আমি তৈয়াৰ কৰিবৰ কাৰণে যদি আমি তেওঁলোকক ৰাস্তা দেখাব পাৰোঁ, তাৰ কাৰণে অধিক আমি
বিষয়বিলাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে তেওঁলোকৰ মাজত চিন্তাৰ দিশবিলাক ত্বৰান্বিত কৰিবৰ কাৰণে তেওঁলোকৰ মনোভাৱত তেওঁলোকৰ বিভিন্ন ধৰণৰ আজিৰ যুগত তেওঁলোকে বিভিন্ন ধৰণৰ মানে ইণ্টাৰনেটত তেওঁলোকে ইনফৰ্মেশ্যন লাভ কৰিব পাৰে এই ইনফৰ্মেশ্যনখিনি যাতে তেওঁলোকৰ জ্ঞানত তেওঁলোকে কনভাৰ্ট কৰিব পাৰে তাৰ কাৰণে আমি তেওঁলোকক আমাৰ যিসকল বিষয়ববীয়া আছে আৰু মাননীয় DC মহোদয় সকলোৱে তেওঁলোকক এই ধৰণৰ কথাবিলাক কৈ তেওঁলোকক অনুপ্ৰাণিত কৰিছে আৰু আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেক্ট কৰিলে বা তেওঁলোকৰ লগত আপোনালোকে কথা পাতিলে গম পাব যে তেওঁলোকে কি ধৰণে ইয়াত উপকৃত হৈছে আৰু আমি ভাবোঁ যে এইটো তেওঁলোকক এটা প্ৰতীকী অৰ্থত আমি তেওঁলোকক ইয়াত সকলোকে গোট খুৱাইছোঁ আৰু আমি বৃহত্তৰ ক্ষেত্ৰত আমি ভাবিছোঁ জিলাবাসী যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও অধিক কষ্টৰ স্বীকাৰৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি যাওক কাৰণ কৃতকাৰ্যতাৰ কোনো চমু বাট নাই গতিকে আমি তেওঁলোকক এইটোৱে অনুৰোধ কৰিছোঁ যে জীৱনত কিছু কষ্ট স্বীকাৰ কৰিব লাগে আৰু তাৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি যাব লাগে নিশ্চিতভাৱে এয়া আছিলে জ্যেষ্ঠ আৰক্ষী অধীক্ষক আমি অকণমান ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিম কাৰণ তেখেতসকলে প্ৰায় 2 ঘণ্টা ইয়াতে আজিৰ দিনটোত তেখেতসকলে কিছুমান যোগাত্মক কথা বতৰা শুনিছে কি ধৰণে আজি সফল হোৱা গৈছে এই অনুষ্ঠানটোৰ জৰিয়তে নিশ্চিতভাৱে উপকৃত হোৱা গৈছে হৈছে यहाँ पे हिंदी में भी बोल सकते मोटिवेशन तो बहुत मिला और बहुत कुछ सीखने को भी मिला जैसे बहुत चीज़ें जो हमें जानना चाहिए जो हमें नॉर्मली हमें नहीं मतलब जानकारी में नहीं रहता वो आज यहाँ आके जानने को मिला सो इसीलिए मैं बहुत थैंकफुल हूँ ये इतना अच्छे से हम लोगों को ये बताने के लिए मोटिवेट करने के लिए सो थैंक यू ইয়াত দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰো তেখেতসকলৰ যিটো মনোভাৱ আছে ইয়াত যোগাত্মক দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত বঙাইগাঁও আৰক্ষী সন্মিলন কেন্দ্ৰত উপস্থিত আছোঁ আৰু আজিৰ দিনটোত সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু 21 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু বঙাইগাঁও আৰক্ষীৰ তৰফৰ পৰা এই অনুষ্ঠান আয়োজন কৰা হৈছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ